Good afternoon, student. আজি ক্লাস 10 মই ত্ৰিকোণমিতিৰ 8.2 লেসনটো আৰম্ভ কৰিম। তো 8.2 লেসনত কি আছে? কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিৰ অনুপাত। কেইটামান বিশেষ কোণ যিবিলাকৰ ত্ৰিকোণমিতিৰ অনুপাত আমি ওলাব পাৰোঁ। তো এইটো কেনেকৈ ওলাব লাগে তাৰ কাৰণে আমি সমকোণী ত্ৰিভুজ এটা লাগিব। তাৰ লগতে আমাৰ বাহুবিলাকৰ দিক লাগিব। এইবিলাক ওলাই আমি কেনে কৰি ত্ৰিকোণমিতিক অনুপাত ওলাব পাৰোঁ কিছুমান কোণৰ সেইটো আমি আজি শিকিম। তো ইয়াতে আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিৰ অনুপাত ওলাম। তাৰ কাৰণে আমি ইয়াতে ধৰিছোঁ চোৱা ABC এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ। সমকোণী সমদ্বিবাহু ত্ৰিভুজ য'ত B কোণ 90 ডিগ্ৰী আৰু A আৰু C কোণ 45 ডিগ্ৰী আৰু AB = BC। সমকোণী ত্ৰিভুজ হ'ব লাগিব কাৰণ পাইথাগোৰাছৰ সূত্ৰটো আমাৰ লাগিবই। সেইকাৰণে সমকোণী ত্ৰিভুজ লগতে সমদ্বিবাহু ত্ৰিভুজটোও লাগিব এই বিশেষ কোণৰ অনুপাত কেইটা ওলাবৰ কাৰণে। তো দুটা ত্ৰিভুজৰ কম্বিনেশ্যন সমকোণী সমদ্বিবাহু ইয়াতে আমি আঁকিছোঁ। ইয়াতে B কোণটো 90 ডিগ্ৰী, সমদ্বিবাহু মানে দুটা বাহু সমান, AB আৰু BCটো সমান হ'ব। এতিয়া আমি ইয়াতে ধৰি ল'ম AB আৰু BC যেহেতু সমান সমান এক একক বুলি ধৰি ল'লোঁ। তো AB যদি এক একক হয়, BC যদি এক একক হয়, তেতিয়াহ'লে আমাৰ কোনটো বাহু ওলাব লাগে? AC। তো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। AC² = AB² + BC²। 1² 1² 1 + 1 2, AC² 2 হ'ব, AC = √2। তো AC ওলাই গ'ল। এতিয়া যেহেতু 45 ডিগ্ৰী কোণৰ মাপ ওলাম, আমি C কোণটো ল'লোঁ। C কোণটো 45 ডিগ্ৰী কৈছিলোঁ, এই কোণটো 45 ডিগ্ৰী, এইটো 90 ডিগ্ৰী কোণ। তো C কোণ সাপেক্ষে AB টো হ'ব আমাৰ P, BC টো হ'ব আমাৰ B, আৰু 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হ'ব H। তো আমি ইয়াতে লিখিছোঁ ACBৰ 45 ডিগ্ৰী কোণ সাপেক্ষে ACH √2, ABP 1, BCB 1। এতিয়া sin 45 ডিগ্ৰীৰ অনুপাত ওলাব লাগে। 48 বিশেষ কোণ বুলি যে কৈছিলোঁ, এই বিশেষ কোণ 45 ডিগ্ৰী। sin 45 ডিগ্ৰী নিৰ্দিষ্ট এটা মান আছে। sin 45 ডিগ্ৰী P/H, অনুপাতটো P/H, P মানে 1, √2 বহালোঁ। cos 45 ডিগ্ৰী B/H, B মানে 1, H মানে √2। tan 45 ডিগ্ৰী P/B 1/1 1। আৰু ঠিক এইফালে লিখিছোঁ চাইনৰ ওলোটা cosec H/P √2/1, √2/1 মানে √2। cosৰ ওলোটা হ'ল sec 45 ডিগ্ৰী H/B √2/1 √2। cot 45 ডিগ্ৰী টেনৰ ওলোটা cot 45 ডিগ্ৰী B/P 1/1 1। তো এনেকৈ কৰি আমি sin 45 ডিগ্ৰী, cos 45 ডিগ্ৰী, tan 45 ডিগ্ৰী, cosec 45 ডিগ্ৰী, sec 45 ডিগ্ৰী, cot 45 ডিগ্ৰী আমি অনুপাত ওলাব পাৰোঁ। বিশেষ কোণ এইকাৰণে কৈছে যে এইটো আমি sin 40 ডিগ্ৰী ওলাব ইচ্ছা কৰিলে কিন্তু এনেকুৱা জ্যামিতিক আকাৰে ওলাব নোৱাৰিম, তাৰ আকৌ বেলেগ নিয়ম আছে। তো কিছুমান বিশেষ কোণ, তো 45 ডিগ্ৰী যেনেকৈ ওলালোঁ, এইবাৰ আমি নেক্সট ওলাম 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী কোণটো কেনেকৈ ওলায়। তো ইয়াতে যিটো দেখালোঁ, এইটো sin 45, cos 45, tan 45, ইয়াতে তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে জ্যামিতিৰ সহায়ত sin 45 ডিগ্ৰীৰ ত্ৰিকোণমিতিৰ অনুপাতটো ওলোৱা। গোটাইখিনি কিন্তু নাহে, এই গোটাইখিনি যে দিছোঁ গোটাইখিনি কিন্তু নাহে, যিকোনো এটা বা দুটা আহিব। কিন্তু অংক কৰিবৰ কাৰণে কিন্তু এই অনুপাতবিলাক আমাৰ মুখস্থ থাকিব লাগিব। তাৰো আমি এটা বিশেষ পদ্ধতিত মনত ৰখাৰ কাৰণে আমি নেক্সট ডে শিকিম এইটো। ঠিক আছে, আহোঁ এতিয়া আমি জ্যামিতিৰ সহায়ত 60 ডিগ্ৰী কোণৰ 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী দুটা কৰিম আমি ইয়াতে। 60 ডিগ্ৰী ইয়াতে মই লিখি দিলোঁ আৰু 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিৰ অনুপাতটো কেনেকৈ ওলায়, যেনেকৈ 45 ওলাইছোঁ। এইবাৰ আমাৰ এটা সমবাহু ত্ৰিভুজ প্ৰথমতে লাগিব। সমবাহু ত্ৰিভুজ এটা লাগিব। সমবাহু ত্ৰিভুজৰ পৰা আমি লম্ব এটা আঁকিম, লম্ব এটা আঁকি দুটা সমকোণী ত্ৰিভুজ গঠন কৰি ল'ব লাগিব। তো আমি ইয়াতে 60 ডিগ্ৰী 30 ডিগ্ৰী ওলাবৰ কাৰণে সমবাহু ত্ৰিভুজটো আঁকি ল'ম। কাৰণ সমবাহু ত্ৰিভুজ বুলি ক'লে সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান, কোণবিলাক প্ৰতিটো কোণ 60 ডিগ্ৰী। তো 60 ডিগ্ৰী কোণ ওলাব হ'লে আমাৰ 60 ডিগ্ৰী কোণটো লাগিব। এইকাৰণে সমবাহু ত্ৰিভুজত যিহেতু 60 ডিগ্ৰী কোণ উৎপন্ন কৰে, সেইকাৰণে আমি সমবাহু ত্ৰিভুজটো ল'ব লাগিব। তো চোৱা ইয়াতে ধৰা হ'ল ABC এটা সমবাহু ত্ৰিভুজ য'ত AB, BC, AC তিনিটা বাহুৱে সমান হয় আমি জানো। A কোণ, B কোণ, C কোণ তিনিটা কোণে 60 ডিগ্ৰী।
আমি জানো এইটো। তাৰপিছত আমি লম্ব এটা আঁকিম, এ ডি লম্ব বিচিটো লম্ব চিন, এ ডি লম্ব বিচি, এইটো চাবা এতিয়া এইটো সমবাহু ত্ৰিভুজ লম্ব টানিছোঁ। এই লম্ব টনাৰ লগে লগে চোৱা এতিয়া কোণ উৎপন্ন হৈছে, এইটো 90 ডিগ্ৰী কোণ, এইটো সমকোণী ত্ৰিভুজ, এইটো সমকোণী ত্ৰিভুজ। এইবাৰ আমি এই দুটা ত্ৰিভুজ সৰ্বাংগ সম প্ৰমাণ কৰিম, কাৰণ 60 ডিগ্ৰী কোণ বুলি ক'লে বি কোণটো 60 ডিগ্ৰী, এই গোটাই এ কোণটো 60 ডিগ্ৰী হ'ব, চি কোণটো 60 ডিগ্ৰী হ'ব। 30 কোণটো আমি কেনেকৈ কৰিব লাগিব, তাৰ কাৰণে আমাৰ কি কৰিব লাগিব, এই দুটা ত্ৰিভুজ আমি সৰ্বাংগ সম প্ৰমাণ কৰিব লাগিব। সৰ্বাংগ সম প্ৰমাণ কৰিব পাৰিলে বি ডি আৰু চি ডিটো সমান হ'ব। ঠিক সেইদৰে এই কোণ দুটা সমান হ'ব, তেতিয়াহ'লে এই গোটাই কোণটো যদি 60 ডিগ্ৰী হয়, তে এইটো কোণ কিমান হ'ব, 30 ডিগ্ৰী হ'ব এইটো। তো আমি আগতে ত্ৰিভুজ দুটা সৰ্বাংগ সম প্ৰমাণ কৰিম। ত্ৰিভুজ দুটা লিখিছোঁ এ ডি বি আৰু এ ডি চি। তো ইয়াতে চাবা এইটো বাহু সমান হ'ব, এ বি ইজুকেল এ চি, সমবাহু ত্ৰিভুজৰ বাহু 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট আমি লিখিছোঁ চাবা এ ডি বি এ ডি চি 90 ডিগ্ৰী। 3 নম্বৰ পইণ্ট আমি লিখিম এইটো এ ডিটো সাধাৰণ বাহু। এই তিনিটা পইণ্ট আমি লিখিছোঁ। তো বাহু কোণ বাহু চৰ্ত সাপেক্ষে ত্ৰিভুজ দুটা সৰ্বাংগ সম। সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয়, চি পি চি টি কৰস্পণ্ডিং পাৰ্ট অফ কংগ্ৰেণ্ট ট্ৰাইংগেল। তেতিয়াহ'লে বি ডি আৰু চি ডিটো সমান হ'ব, বি ডি আৰু চি ডি সমান হ'ব। ঠিক তেনেকৈ কোণ দুটা সমান হ'ব। কোণ দুটা মানে এই দুটা কোণ, এইটো বি এ ডি চি এ ডি, এই কোণ দুটা সমান হ'ব। এই কোণ দুটা যদি সমান হয় তেতিয়াহ'লে কি হ'ব, 30-30 হ'ব। এতিয়া আমি ইয়াতে লিখিছোঁ ত্ৰিভুজ এ ডি বি সমকোণী ত্ৰিভুজৰ পৰা, ইয়াতে মই আঁকি লৈছোঁ চোৱা এ ডি বি সমকোণী, তাৰ পৰা ওলাই আনিছোঁ ত্ৰিভুজটো সমকোণী ত্ৰিভুজৰ পৰা। এই যে ত্ৰিভুজটো আছে চোৱা, ইয়াৰ পৰা এইটো লৈছোঁ আমি। দুটা সমকোণী ত্ৰিভুজ আছে, আমি এটা সমকোণী ত্ৰিভুজ ল'ম, আমি এইটো ল'ম। এই ত্ৰিভুজটো মই ইয়াতে আঁকি আনিছোঁ ইয়াতে। তো প্ৰথমতে আমি কোনটো ওলাম, 60 ডিগ্ৰী ওলাব পাৰোঁ, 30 ডিগ্ৰী ওলাব পাৰোঁ। এটা ওলাব শিকিলে আনটো হৈ যাব। তো আমি প্ৰথমতে 60 ডিগ্ৰীটো ওলাম। তো আমি লিখিছোঁ এ ডি বি সমকোণী ত্ৰিভুজৰ এ ডি বি কোণ 90 ডিগ্ৰী, এইটো চাবা ডি কোণটো 90 ডিগ্ৰী। বি এ ডি 30 ডিগ্ৰী, এইটো বি এ ডি এইটো 30 ডিগ্ৰী হ'ব। আৰু এ ডি বি 60 ডিগ্ৰী, এইটো হ'ব 60 ডিগ্ৰী। ইয়াতে আমি 30 ডিগ্ৰীটো চিন কৰা নাই, কাৰণ আমি প্ৰথমতে কোনটো ওলাম, 60 ডিগ্ৰীটো ওলাই লওঁ লগতে। তাৰ কাৰণে আমাৰ কি কৰিব লাগিব, এ বি মানে ধৰিব লাগিব। এ বি মানে আমি ধৰিলোঁ 2A। এতিয়া এ বি মানে যদি 2A হয়, মন কৰা এ বি বি চি চি এ তিনিটা বাহুৱে কি হ'ব, 2A হ'ব, সমবাহু ত্ৰিভুজ। এতিয়া আমাৰ বি ডি লাগিব। আমি বি ডি আৰু চি ডি সমান পাইছোঁ, ইয়াতে একবাৰ চাবা বি ডি আৰু চি ডিটো সমান। বি ডি আৰু চি ডি যদি সমান হয়, বি ডিটো কি হ'ব, বি চিৰ আধা হ'ব। তো আমি লিখিছোঁ এইটো বি ডি ইজুকেল হাফ বি চি। আৰু বি চিটো এ বিৰ সমান হয়, এ বি বি চি চি এ তিনিটা বাহু সমান। তো বি চিৰ সলনি আমি কি লিখিব পাৰোঁ, এ বি। আৰু এ বি মানে আমি কিমান ধৰিছোঁ, 2A লিখিলোঁ, 2 কেঞ্চেল এ। তো বি ডি বুজি পালা, এ বি বি চি চি এ তিনিটা বাহু সমান 2A। বি ডি মানে হ'ল আমাৰ হাফ অফ বি চি আমি পাইছোঁ। তো বি চি আৰু এ বিটো একে সমান। তো আমি বি চিৰ জেগাত এ বিটো লিখিছোঁ, এ বি লিখি এ বিৰ মানটো বহাই দিছোঁ 2A। তো এ বি ডি মানে কিমান ওলাই গ'ল, এ। এবাৰ পাইথাগোৰাছৰ সূত্ৰ মতে এ ডি বি, ইয়াৰ পৰাই চোৱা ত্ৰিভুজটো আমি ইয়াতে আঁকি লৈছোঁ এ ডি বিৰ পৰা। এ বি স্কুৱেৰ, অতিভুজ স্কুৱেৰ, লম্ব স্কুৱেৰ, ভূমি স্কুৱেৰ লিখিছোঁ। এ বি মানে 2A বহাই দিছোঁ, এ ডি। বি ডি মানে এ স্কুৱেৰ, 4A স্কুৱেৰ, এ ডি এ স্কুৱেৰ, এ স্কুৱেৰটো এইফালে আনিলোঁ, মাইনাছ এ স্কুৱেৰ, 3A স্কুৱেৰ হ'ল। ছাইড চেঞ্জ কৰিলোঁ, এ ডি স্কুৱেৰ, এইফালে লিখিলোঁ 3A স্কুৱেৰ, স্কুৱেৰটো ৰুট কৰিলোঁ, 3ৰ পৰা ৰুট উঠাই দিলোঁ, √3, এ স্কুৱেৰটো হ'ব এ। হৈছে? তো এ ডি মানে আমি পাই গ'লোঁ √3A। এইবাৰ কি কোণ ওলাম আমি কৈছিলোঁ, 60 ডিগ্ৰী। এইটো চোৱা 60 ডিগ্ৰী কোণ সাপেক্ষে উল্টা পিনে বাহুটো এইটো হ'ব পি, লগৰ বাহুটো হ'ব বি, আৰু 90 ডিগ্ৰী উল্টা পিনে বাহুটো হ'ব এইচ। তাৰমানে এ ডি মানে হ'ব পি, বি ডি মানে হ'ব বি, এ বি মানে হ'ব এইচ। এইটো আমি লিখিব লাগে। তো এ ডি বি 60 ডিগ্ৰী কোণ সাপেক্ষে, এ বি মানে এইচ 2A, বি ডি মানে বি এ, এ ডি মানে পি √3A ওলাইছোঁ। তো চাইন 60 ডিগ্ৰী ওলাব লাগে। তো চাইন 60 ডিগ্ৰী, চাইনৰ অনুপাতটো লিখিম p/h, √3A 2A, এ কেঞ্চেল, √3/2। cos 60 ডিগ্ৰী b/h, a/2A, এ কেঞ্চেল, ওপৰত একো নাথাকে মানে 1/2। cos 60 ডিগ্ৰী p/b, √3A/a, √3/1।
√3 হ'ল cot 60 ডিগ্ৰী b/p b মানে হ'ল a p মানে √3 a কেনসেল কৰি দিয়া 1/√3 sec 60 ডিগ্ৰী h/b h মানে হ'ল 2a b মানে হ'ল a কেনসেল কৰি দিয়া 2/1 2 cosec 60 ডিগ্ৰী h/p 2a/√3a a কেনসেল 2/√3 তো এনেয়া কৰি আমি 60 ডিগ্ৰীৰ বিশেষ কোণ 60 ডিগ্ৰীৰ অনুপাতকেইটা ওলাব পাৰোঁ এই অনুপাতকেইটা কিন্তু আমি অংক কৰিবৰ কাৰণে লাগিব এবাৰ 30 ডিগ্ৰীৰ কথাটো আছিল 30 ডিগ্ৰীটো ওলাব লাগে আচ্ছা 30 ডিগ্ৰী কৰিবৰ কাৰণে আমি যিখিনি যেনেকা লিখি গৈছো ইয়াতে ঠিক একে লিখি যাম আমি কোনো চেঞ্জ কৰিব নালাগে একদম এইখিনি যেনেকা কৰি লিখছো a মানে √3a এইখিনি লৈকে চাবা দে এইখিনি লৈকে তোমাৰ একে থাকিব কোনো চেঞ্জ নাই গোটাই যেনেকা লিখি দিছো এনেকা থাকিব মাত্ৰ তোমাৰ কি চেঞ্জ কৰিব লাগিব সেইখিনি মই ইয়াতে দেখাই আছো সবা মই আরেকবার আঁকি লৈছো যেহেতু এবার আমি 30 ডিগ্ৰী ওলাম এখানে আমি 60 ডিগ্ৰী লিখা নাই 30 ডিগ্ৰী এটো আর এই ত্রিভুজটো মই ইয়াতে সমকোণী ত্রিভুজটো ইয়াতে ওলাই আনিলো বুঝি পাইছা তো 30 ডিগ্ৰী কোণ সাপেক্ষে এইবাৰ এইটো হ'ব p আর লগৰ বাহুটো হ'ব b আর 90 ডিগ্ৰী উল্টা পিনে বাহুটো হ'ব h মাত্ৰ p আৰু b টো চেঞ্জ হ'ল তো এইটো লিখিছো সব BAD কোনটো কোণ এই যেটো BAD 30 ডিগ্ৰী কোণ সাপেক্ষে h টো একে থাকিব 2a BD চাবা এইটো চাবা BD মানে এতে b আছিল ইয়াতে BD মানে কি হৈ যাব p বাস AD মানে এটো p আছিল AD মানে ইয়াতে কি হৈ যাব b মাত্ৰ এইখিনি চেঞ্জ 60 ডিগ্ৰী সাপেক্ষে যেটো p আছিল এইটো 30 ডিগ্ৰী সাপেক্ষে হ'ব b 60 ডিগ্ৰী সাপেক্ষে যেটো b আছিল এইটো 30 ডিগ্ৰী সাপেক্ষে হ'ব p এইখিনিয়ে চেঞ্জ তো sin 30 ডিগ্ৰী p/h p এর মানটো বহাই দিয়া a h মানে 2a 1/2 b/h এর মানটো বহাই দিয়া a ক্যান্সেল কৰি দিয়া √3/2 tan 30 ডিগ্ৰী অনুপাতটো লিখিলা a/√3/a a ক্যান্সেল 1/√3 cot 30 ডিগ্ৰী b/p √3a/a a ক্যান্সেল কৰি দিলা √3/1 √3 ঠিক আছে cosec 30 ডিগ্ৰী √3/2 হ'ব cosec 30 ডিগ্ৰী 2 হ'ব হল তেতিয়ালে আমি কি বুজি পালো 60 ডিগ্ৰী যদি ওলাব লাগে আৰু 30 ডিগ্ৰী যদি ওলাব লাগে আমাৰ নিয়মটো একে থাকিব মাত্ৰ 60 ডিগ্ৰী কোণ সাপেক্ষে যেটো b হ'ব 30 ডিগ্ৰী কোণ সাপেক্ষে এইটো হৈ যাব p আৰু 60 ডিগ্ৰী কোণ সাপেক্ষে যেটো p হ'ব এইটো 30 ডিগ্ৰী সাপেক্ষে হ'ব p বাকি যেনেকা লিখি দিছো তেনেকাই লিখিবা সাবাৰ একবাৰ এটো আনসারটো যেটো আমি লিখছো একদম এনেকা যেনেকা লিখি গৈছো প্ৰথমত ঠিক এনেকাই লিখি যাবা একো চেঞ্জ কৰিব নালাগে 60 ডিগ্ৰী হলে তুমি 60 ডিগ্ৰী কোণ সাপেক্ষে লিখিবা এইটো লিখি দিবা 60 ডিগ্ৰী কোণ সাপেক্ষে এইটো লিখিব লাগিব চাই লবা এইটো আৰু একে থাকিব 30 ডিগ্ৰী কোণ সাপেক্ষে হলে এইটো লিখিবা আৰু চিত্ৰটো এইটো আঁকিবা এইটো কাৰণ পৰীক্ষাত তোমাৰ 60 ডিগ্ৰী 30 ডিগ্ৰী দুটাই ওলাব নিদিয়ে 60 ডিগ্ৰী ওলাব দিলে 60 ডিগ্ৰীটো লিখিব লাগিব 30 ডিগ্ৰী ওলাব দিলে 30 ডিগ্ৰীটো লিখিব লাগিব তো 60 ডিগ্ৰী দিলে তোমালোকে এই ত্রিভুজটো আঁকিবা এইটো আঁকি লিখি দিবা আৰু 30 ডিগ্ৰী হলে সব একে থাকিব এইটো ত্রিভুজ আঁকিবা আঁকি এইটো পাৰ্টটো লিখিবা বাস তেতিয়া 60 ডিগ্ৰী পাৰ্টটো নালাগে হৈ গল ওকে তো এইখিনি নিশ্চয় আশা কৰিম বুজি পাইছা এনেকা অনুপাত আৰু কিছুমান আমি টেবিলৰ সহায়ত মনত ৰখা আঁকিব লাগিব টেবিল এটা আছে তোমালোকে 8.2 লেসনটো চাবা তাতে টেবিল এটা আছে এই টেবিলৰ অনুপাতকেইটা আমাৰ মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰি তাৰ পৰা অংক কৰিব লাগিব কিন্তু অনুপাতকেইটা মুখস্থ নকৰাকৈ আমি অনুপাতকেইটা কেনেকৈ মনত ৰাখিব পাৰো হেতু আমি তোমালোকক নেক্সট ক্লাছত দিম তো আশা কৰিম তোমালোকে এটা বুজি পাইছা প্ৰেক্টিস কৰিবা ধন্যবাদ আৰু ভাল লাগিলে এটা লাইক কৰি দিবা